হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা কি কৰিলোঁ চাওকচোন, আপোনালোকক দেখুৱাওঁ। প্ৰথমতে ৰাতিপুৱা উঠিয়ে কৰিলোঁ, মটৰৰ ছুইচটো দিলোঁ। এয়া চাওক, আমাৰ বাৰীত কল লাগিছে আৰু চাৰিওফালে গ্ৰীণ গ্ৰীণ চাই ভাল লাগে। এয়া নেমুৰ গছ, চাওক এটা নেমু ধৰিও আছে। ইমান ভাল লাগে ন, ঘৰৰ বস্তু যদি এনেকৈ পোৱা যায়, ধৰে। এয়া জবা ফুল ধৰিছে, ইমান ধুনীয়া ৰঙা জবা। আমাৰ কুকুৰকেইটাই মানে ইমান ফূৰ্তি পাইছে। আমি দুয়োজনে যে ঘৰত আছোঁ মানে ইহঁতৰ মানে বিৰাট ভাল লাগিছে। আৰু এতিয়া গাড়ীখন বোলো ধোওঁ, কালি আহোঁতে বৰষুণৰ বতৰ আছিল, গাড়ীখন লেতেৰা হৈছে। এওঁ উঠাই নাই, বোলো থাক ময়ে ধুই দিওঁ। ল'ৰা ছোৱালীৰ আৰু কামৰ ভাগ নাই নহয়। যদি ল'ৰা মানুহে ৰন্ধাৰ ভিডিঅ' দিব পাৰে, ৰন্ধনৰ, তেনেহ'লে আমি কিয় মতা মানুহৰ কামবোৰ কৰিব নোৱাৰোঁ? একো নহয়, আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৰিব নালাগে। সকলো কামেই কৰ্মই ধৰ্ম। কোনো কাম বোলে ল'ৰাৰ কাম, এইখিনি ছোৱালীৰ কাম, এনেকুৱা কথা নহয়। ল'ৰা ছোৱালী সমান। গতিকে মই খালী গাড়ীৰ বাহিৰখন ধুলেতো নহ'ব, ভিতৰতো অলপ চাফা কৰিলোঁ। আৰু সেই ভৰি থোৱাখিনি, মেট্ৰেছখিনি বাহিৰত ওলাই দিম। আমাৰ চোতালখন মানে বালিয়া, মানে ঘাঁহ নাই ইয়াতে। নদীৰ ওচৰত যে, ব্ৰহ্মপুত্ৰ নদী, পানী পৰি মানে অলপ হৈ গৈছে। গাড়ী চাড়ী পকাৰ ওপৰত বা ঘাঁহৰ ওপৰত ধুলে ভাল হয়, তো উপায় নাই, ইয়াতে ধুইছোঁ। মই অল ইন ওৱান লিকুইডটো দি মুচোঁ, কিন্তু সেইটো মই ভাড়া ৰুমতে এৰি আহিলোঁ। আজি এনেই মুচি দিছোঁ। আৰু এটা গ্লাছ মোচা, এটা আল্ট্ৰাচাইন আছে, সেইটো মুচিম পিছত। প্ৰথমতে এনেকৈ ধূলিবোৰ আঁতৰাই ল'ব লাগে আচলতে, নহ'লে স্ক্ৰেচ পৰি যায়। মই গাড়ীৰ বাহিৰখন প্ৰথমতে ধূলিবিলাক আঁতৰাই লৈ কৰিছিলোঁ চেম্পুৰে ঘঁহি পেলাই, ধুই পেলাই, তাৰপিছত পানী মাৰি দিছোঁ। এয়া চাওক, মেট্ৰেছবিলাক ইমান লেতেৰা হৈছিলে, বহুত দিনৰ পৰা চাফা কৰা হোৱা নাছিলে। আচলতে এবাৰ জাৰ্ণি কৰাৰ পিছতে এই গাড়ী পৰিষ্কাৰ কৰিব লাগে আচলতে। এইটো কৈছিলোঁ যে আল্ট্ৰাচাইন, সেইটোৰে গ্লাছখিনি মুচিলোঁ। এয়া গাড়ী চাড়ী ধোৱা হৈ গ'ল। এতিয়া মই গা পা ধুই আকৌ এবাৰ বাহিৰত ইমান বতাহখিনি চাইছোঁ, একদম পৰিষ্কাৰ গাঁৱৰ পৰিৱেশ, অক্সিজেন পোৱা যায়। আৰু চৰাই চিৰিকটিৰ মাত, মই চাউণ্ডটো মিউট কৰাৰ কাৰণে শুনা নাপালে আপোনালোকে, বহুত ধুনীয়া চৰাই চিৰিকটিৰ মাত থাকে। এয়া চৰাই চিৰিকটিৰ মাতবোৰ শুনিলেনে ইমান ভাল লাগে। আৰু বাহিৰত সৰু বাচ্ছাবিলাকে পেঁপা বজাই আছে। তাৰমানে অষ্টমী মেলা আহিছে নহয়, ধুবুৰীত মেলা চলি আছে। মেলাৰ পৰা ল'ৰা ছোৱালীবোৰে যে কিবা কিবি কিনি আনিছে, সেইবোৰে বজাই আছে। আৰু চৰাই চিৰিকটিৰ মাত, ল'ৰা ছোৱালীৰ পেঁপাৰ মাত, আৰু গ্ৰীণ চাৰিওফালে বতাহ, এই নদীৰ হাৱাখিনি, বতাহখিনি আহিছে, বহুত ভাল লাগে এইখিনি পৰিৱেশ। এতিয়া মই বোলো আজি বিহু, গৰু বিহু আজি, সকলোৱে চাগে পিঠা পনা বনোৱাত ব্যস্ত। গৰু ৰাতিপুৱাই উঠি গৰুক গা ধোৱা, মাহ হালধি, লাও খুৱাইছে, বেঙেনা খুৱাইছে, কয় নহয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, সেয়া চাগে কৰি আছে। কিন্তু আমাৰ ইয়াত
গৰু মোৰ ভাইহঁতৰ আছে গৰু। গতিকে আমাৰ এইখিনি ঠাইত এইখিনি পৰিৱেশ নাই বাৰু। আমাৰ এই গাঁওখনৰ নাম ছাগলচৰা পাৰ্ট 1 ধুবুৰী। গতিকে আজি কিবা স্পেচিয়েল বনাম বুলি ভাবিছোঁ। পিঠা পনা নহ'লেও পিঠা সন্ধিয়া মানে কিবা বনাম, তেল পিঠা ঘিলা পিঠা। এতিয়া মই অকণমান পোলাও বনাম। তাৰ কাৰণে চাউল ভিজালোঁ আৰু কেৰাহীতে বনাম আজি, কুকাৰত নবনাওঁ। কুকাৰত তাৰমানে ৰাতিৰে ভাত আছে, অজৰা নাই, থাক কেৰাহীতো হৈ যাব। এনেকৈ চাউলখিনি উঠাই থৈছোঁ। মই আৰু এদিন ভিডিঅ'ত দেখাইছিলোঁ পোলাও কেনেকৈ বনাওঁ, আজিও এবাৰ দিছোঁ। তো কেৰাহীত কেনেকৈ বনায়, কেৰাহীটো একে, খালি পানী অকণমান বেছি দিব লাগে, আধা গিলাচমান পানী বেছি দিব লাগে। কুকাৰতকৈ কেৰাহীত তাৰমানে পানীটো বেছি লাগে। ভিডিঅ'টো অলপ দীঘল হ'ল, তথাপি চাই থাককচোন। এয়া কি কয়, পোলাওৰ লগত অকণমান হেৰিও বনাব খুজিলোঁ, কি কয়, চেৱৈ। আমি ঈদত মানে চেৱৈটো খুব বনাওঁ। চেৱৈ স্পেচিয়েল, পোলাও স্পেচিয়েল আৰু মাংস থাকে। আজি ৰাতিৰ আছিলে ৰঙালাও তৰকাৰী, মাংস দি বনাইছিলোঁ, আছে। সেয়া দি খাব আৰু পোলাও, বেলেগ হেৰি নবনাওঁ আৰু। এয়া চেৱৈখিনি ঘিৰে ভাজিছোঁ ব্ৰাউন কালাৰকৈ। যদি আপোনালোকৰ লাচ্ছা চেৱৈ থাকে তেনেহ'লে নাভাজিলেও হয়। আমাৰ মানে বগা চেৱৈটো আনিছিলে। এইটো ৰঙালী বিহুৰ শুভেচ্ছা ভুলতে সোমাই গৈছে দেই। ঠিকে, একো নহয়, শুভেচ্ছাৰ এটা হেৰি আহি গৈছে, ক্লিপ এটা সোমাই গৈছে। এয়া চাওক, ভাজি লোৱাৰ পিছত তাতে মই গাখীৰ দিছোঁ, পানী দিয়া নাই দেই, অকল গাখীৰ দিছোঁ। এইটো আমুল গোল্ড গাখীৰটো। পানী দিলে কি হয়, ভাল নালাগে। অকল গাখীৰত বনাই চাবচোন, ইমান টেষ্টি হয় নহয়। সেই গাখীৰত অকণমান নিমখ দিওঁ আৰু চেনিটো এখেতৰ চুগাৰ কমকৈ দিছোঁ, একেবাৰে নিদিলেও ভাল নালাগে। সদায়তো খোৱা নহয় ন, আজি এদিন খালে একো নহয়। বেছি একেবাৰে যদি চেনি বন্ধ কৰি দিয়ে সেইটোও বেয়া, মাজে মাজে অলপ খাব লাগে। সেয়া ইফালে কি কয়, পোলাও হৈ গ'ল, চেৱৈটোও হৈ গ'ল, পোলাও হৈ গ'ল। ইমান সোনকালে হৈ গ'ল দেখিলেনে, বেছি সময় নালাগে। খালি অলপ পিঁয়াজটো ভাজোঁতে আৰু জলটো ভাজোঁতে অলপ সময় লাগে। কুকাৰত বনালে আৰু বেছি ভাল হয়। পোলাওত আৰু বহুত ড্ৰাই ফ্ৰুটছ দিব পাৰে, আৰু চেৱৈটো ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই চেৱৈত মানে ড্ৰাই খেজুৰটো কাটি দিলোঁ। কিচমিচ বাদাম এইবোৰ তাৰমানে মই ভাড়া ৰুমতে এৰি আহিলোঁ। কিমান আৰু এই ঘৰ সেই ঘৰ বস্তু অনা আনি কৰি থাকিম। ইয়াতে অলপ আছিলে, সেইখিনি শেষ হৈছে। আৰু এতিয়া অকণমান কম জুইত অলপ ঢাকি থ'লোঁ, কোমল হ'বৰ কাৰণে। এতিয়া মই বাতিত চেৱৈ বাঢ়িম। এই বাতিত স্পেচিয়েলি এইবোৰ বস্তু মানুহে উঠাই থৈ দিয়ে শ্ব'কেছত, আৰু ষ্টীলৰ বাতিত খায়। গতিকে কেতিয়ানো খাব, মৰাৰ পিছত খাব নেকি, সেইকাৰণে এইবোৰ বস্তু মাজে মাজে উলিয়াব লাগে, উলিয়াই এইবোৰ বস্তুত স্পেচিয়েলি খাব লাগে।
মোৰ কথা এইটো। চব সজাই সজাই থৈ ভিতৰত থৈ আৰু ইফালে ভঙা বাতি, ভঙা গিলাচ, ভঙা ফাটা থালি, এইবিলাকত খাই কি যে ভাল পায় বহুত কিছুমান মানুহে। মই যিবিলাক স্পেচিয়েল কৰি উঠাই নথওঁ, থ'লেও মই ওলাওঁ। এয়া বাতিত ভৰাই কি বাঢ়িছোঁ। চাওমিনটো চাওকচোন, ইমান দেখিবলৈ ধুনীয়া হৈছে, টেষ্টি হৈছে, মানে খাবলৈ বৰ ভাল হৈছিলে। কি ক'ম আৰু, মানে আপোনালোকে বনাই এই বিহুত বনাবচোন। চেৱাইটো কিয় নবনায় বাৰু? চেৱাই পোলাও এইবোৰো বনাব, কি একো নহয়। এইবোৰ এতিয়া ইউনিভাৰ্চেল ৰেচিপি হৈ গৈছে, সকলো হেৰিতে বনাব পাৰি। এয়া চাওক, এতিয়া মই প্লেট ওলাইছোঁ। এই প্লেট উঠাই থৈ থৈ এইবোৰত খোৱাই নহয়, জানেনে? খালী ষ্টীলৰ প্লেট। কি হ'ব? এইবোৰ উঠাই থৈ কেতিয়া খাব তেনেহ'লে? বেমাৰ হ'লে খাব, হস্পিটেলত থাকিলে খাব। সেইটো কথা নহয়। আপোনালোকৰ শ্ব'কেছত কি কি ধুনীয়া ধুনীয়া বস্তু থৈছে উলিয়াওক আজি বিহু বুলিয়ে উলিয়াওকচোন। উলিয়াই ধুনীয়া ধুনীয়া বস্তু এইবোৰ পৰিৱেশন কৰক। অকল কি আলহীক দিলে হয় নেকি? নিজৰ মানুহজনক খুৱাওকচোন এনেকৈ স্পেচিয়েলি, কিমান ভাল পাব। নিজৰ মানুহ, নিজৰ ল'ৰা ছোৱালী, নিজৰ হাজবেণ্ড, নিজৰ ফেমিলিৰ মানুহক খুৱাওক। আৰু আলহীকতো খুৱাবই। অকল আলহীক নতুন নতুন বস্তু উলিয়াই উলিয়াই খোৱালে হয় নেকি? নিজেও খাব লাগে। এয়া বাতিৰে গোল কৰিব পাৰিলোঁ হয়, কিন্তু মই হাতেৰে গোল কৰিলোঁ। আৰু অকণ অকণ ঘিউ দি দিছোঁ, চামুচ দি দিব লাগিছিলে। এনেকৈ দিলোঁ আৰু অলপ অলপকৈ। মই বাৰে বাৰে চামুচ উলিয়াই থকা হেৰি কৰি থকা ভাল নাপাওঁ। এনেকৈ দিছোঁ দেই। ৰাতিপুৱা আজি এনেকৈ ৰাতি ৰঙালাও তৰকাৰী, এওঁ চাওকচোন এনেকৈ বহিছে খাবলৈ। আৰু এয়া মই অকণমান খাই চাইছোঁ। আমাৰ এয়া গাঁৱৰ ঘৰ দেই, মোৰ শহুৰৰ 50 বছৰীয়া পুৰণা ঘৰ। এনেকুৱা আগৰ নিচিনা অৰিজিনেল হৈ আছে, বহুত দিনৰ ঘৰ। আমি অকল মজিয়াটো আগত পকা নাছিলে, সেয়া পকা কৰি লৈছোঁ। আৰু সিফালে এটা বেডৰুম বনাইছোঁ, পাকঘৰ বাথৰুম বনাই লৈছোঁ। চলি যায় আৰু গাঁৱৰ, কিনো আৰু, ঘৰ যেনেকুৱাই হওক, আপোনাৰ ঘৰখনৰ পৰিৱেশ ভাল হ'ব লাগিব। হাউচ যাতে নহয়, হোম হ'ব লাগিব। আমি হাউচত থাকিব নালাগে, আমি হোমত থাকিব লাগে। আমাৰ হোম চুইট হোম হ'ব লাগে। বিল্ডিং ঘৰত আছে, কিন্তু ভিতৰত শান্তি নাই, হয়নে? ল'ৰা ছোৱালী মাক বাপেকে সময় দিব নোৱাৰে, এনেকৈ নহ'ব। ধন্যবাদ।